শাহু মা যে নাই সেই কথাটো এতিয়া বহুত বেছি অনুভৱ কৰোঁ। বিয়া হোৱাৰ 3 বছৰে হ'ল, কিন্তু 3 বছৰ দিনে ইমান অনুভৱ কৰা নাছিলোঁ যিমান বেবী হোৱাৰ পিছত অনুভৱ কৰিছোঁ। বেবী যেতিয়া হৈ গ'ল তেতিয়া লাগে যে ইছাল্লাহ, যদি মোৰ শাহু মা থাকিলেহেঁতেন ঘৰখন পুৰত হৈ গ'লহেঁতেন। ঘৰত যিহেতু 3টা মানুহে আমি আছিলোঁ, শহুৰ আব্বা, হাজবেণ্ড আৰু মই। এতিয়া আল্লাপাকে আমাক দিছে 2টা ল'ৰা, আৰু এতিয়া ঘৰখন পুৰত হৈছে। এতিয়া সেইটো কাৰণে বেছি অনুভৱ হয় যে শাহু মা থকা হ'লেও চাগে কিমান ভাল লাগিলেহেঁতেন, আমাৰ ঘৰখন আৰু বেছি পুৰত হ'ল হয়। কি কৰিব, আল্লাহৰ হুকুমৰ আগততো আমাৰ বিচৰাটো কেতিয়াও নহয় ন। আল্লাহৰ যিটো হুকুম আছে সেইটোৱে হ'ব। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া মই খানা বনাই আছোঁ দুপৰীয়াৰ কাৰণে আৰু ৰাতিৰ কাৰণে। যিহেতু ৰাতি বেটাহঁতক একেবাৰে এৰিব নোৱাৰোঁ। কেতিয়াবা বাৰু হাজবেণ্ডে বনাই ৰাতি, কিন্তু মই পৰাপক্ষত যদি যোগাৰ থাকে তেতিয়া মই দুপৰীয়াই বনাই থ'বলৈ বিচাৰোঁ। কিয়নো ৰাতি তেতিয়া আমাৰ অসুবিধা নহয়, হাজবেণ্ডে ভাতকেইটা পাতি দিয়ে আৰু ধুনীয়াকৈ হৈ যায়। এইফালে আজি বনাইছোঁ মাছৰ তৰকাৰী, মিৰিকা মাছ, ভোল, আলু দি এনেকৈ নেমু চেপি বনাম। যিহেতু বিলাহী মই খাব নোৱাৰোঁ, বিলাহী দিলে বেছি ভাল লাগে মাছৰ জোলত, কিন্তু বিলাহী বদলি মই নেমুকে দি দিছোঁ। কাৰণ এনেকৈ ভোল, আলু দি তৰকাৰী বনালে অকণমান টেঙা নিচিনা হ'লে খাবলৈ বহুত টেষ্টি হয়। আৰু এইফালে বেলেগ একো নিদিওঁ, হালধি আৰু নিমখ দিছোঁ, দি আলু ভোলখিনি অকণমান ভাজি আছোঁ। তাৰপিছত যেতিয়া এইখিনি নিজে নিজে অলপ মজি পানী ওলাব, তাত মই দি দিম ঝোলৰ কাৰণে যিমান পানী লাগে সিমানটো পানী দি দিম। আৰু এইফালে মই চিকেনো পাতি আছোঁ। এইখিনিতে এটা কমেণ্টৰ ৰিপ্লাই দিওঁ দেই। আৰিফা ৰহমানে কৈছে ভঙা কেৰাহীত নবনাবা। সেইটো মই এতিয়াহে ভাবিছোঁ। এইখন কেৰাহীৰ হেণ্ডেল এটা ভাঙা আছে মানে, কিন্তু এইখন কেৰাহীত বনাই যে ইমান বেছি ভাল লাগে নহয়, কেৰাহীখন এৰিবলৈ মন নাযায়, গম পোৱা নে? আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে ফ'ল' কৰি যাব দেই। বাই।